চাওক BTCত উচ্ছেদটো ইমান সহজ নহয় কাৰণ BTCত বহুত মানুহে মাটিৰ পট্টাই পোৱা নাই প্ৰথমতে খিলঞ্জীয়া মানুহক মাটিটোতো দিব লাগিব 26টা জনগোষ্ঠী এনে যদি এভিকশন কৰে তেলেখন আপুনিও এভিকশন হৈ যাব এটা অসমত আমি কেতিয়া এভিকশন কৰিছো প্ৰথম বসুন্ধৰা আঁচনি আনি আমাৰ মানুহখিনিক মাটিৰ পট্টা দি তাৰ পিছতহে উচ্ছেদ এতিয়া যদি BTAD ডাইৰেক্টলি উচ্ছেদ কৰে তেতিয়ালে দেখোন কোচ কলিতা ৰাভা বড়ো আমাৰ গুৰখা হিন্দীভাষী আদিবাসী বঙালী সবেই এভিকশন হৈ যাব দুখ কি কাৰণ মাটি এতিয়ালৈকে তেওঁলোকৰ বিষ্মুটুৱাৰী শেষে হোৱা নাই যেতিয়া প্ৰক্ৰিয়াটো শেষ হ'ব সকলো মানুহে মাটিৰ অধিকাৰ পালে তেতিয়াহে আপুনি ক'ব পাৰিব যে এইখিনি মানুহক উচ্ছেদ কৰক গতিকে BTADত প্ৰথম কাম হ'ল মানুহক পাট্টা দিয়া দ্বিতীয় কাম এভিকশন অসমত পাট্টা দিয়া কামটো হৈ গ'ল কাৰণে আমি এভিকশনত লাগিছো গতিকে সব বস্তুৰ সিকুৱেন্স আছে প্ৰণালীগতভাৱে আগুৱাই যাব লাগিব এটো ইমোশন আৰু আবেগৰ কাম নহয়